আজি আমি চাম APSCত সোধা GSৰ কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰথম হিন্দু টাইটেল লোৱা আহোম ৰজা কোন আছিল সো বহিত লিখি থৈ দিয়ক ইম্পৰ্টেন্ট প্ৰথম হিন্দু টাইটেল লোৱা আহোম ৰজা আছিল চুহুংমুং চুহুংমুঙে প্ৰথম হিন্দু টাইটেল লৈছিলে ইম্পৰ্টেন্ট APSCত সুধিব পাৰে মনত ৰাখিব হিন্দু টাইটেল লিখি থৈ দিয়ক নেক্সট এটা কুৱেশ্যন হচ্ছে APSCত চুহুংমুঙে কোনটো হিন্দু নাম লৈছিল চুহুংমুঙে ইম্পৰ্টেন্ট কোনটো লৈছিল মনত ৰাখিব স্বৰ্গ নাৰায়ণ সো চুহুংমুঙে কোনটো হিন্দু নাম লৈছিল স্বৰ্গ SWARGANARAYAN স্বৰ্গ নাৰায়ণ এই কুৱেশ্যনটো অলৰেডি APSCত হচ্ছে আপোনালোকে বহিত নোট কৰি লিখি থৈ দিয়ক এই দুটা পইণ্ট নোট কৰিব ফাৰ্ষ্ট আহোম ৰজা হিন্দু টাইটেল লোৱা আছিল চুহুংমুং হিন্দু কোনটো নেম লৈছিলে স্বৰ্গ নাৰায়ণ বা কেতিয়াবা এনেকৈ সোধে স্বৰ্গ নাৰায়ণ টাইটেল লোৱা প্ৰথম আহোম ৰজা কোন আছিল চুহুংমুং মনত ৰাখিব উল্টা উল্টিকে সুধিব পাৰে আচ্ছা নেক্সট এটা কুৱেশ্যন ইণ্ডিকা এই ইণ্ডিকা কিতাপখন কোনে লিখিছিলে APSCও সুধছি লগতে বিভিন্ন এক্সামতো সুধছি মেগাষ্টেনিছে লিখিছিলে ইণ্ডিকা কিতাপখন অলৰেডি আপোনালোকে জানে APSCত সুধছি আৰু GSৰ বিভিন্ন এক্সামত অলৰেডি সুধছি এতিয়া আপোনালোকে কমেণ্ট কৰক ইণ্ডিকা কিতাপখনৰ মেইন সাবজেক্ট কি আছিল ইণ্ডিকা কিতাপখনৰ বিষয়বস্তু কি আছিল কমেণ্ট কৰক ইম্পৰ্টেন্ট এক্সামত সুধিব পাৰে সো দুটা পইণ্ট বহিত লিখি থৈ দিব আৰু মনত ৰাখিব পাছত ৰিভিজনত কামত আহিব ওকে বস্তুবিলাক লিখি যাব শৰ্ট নোট কৰি বঢ়িয়া